বঙাইগাঁও জিলাৰ তালগুৰি নিত্য বজাৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা। ট্ৰেইলাৰ বাছ আৰু বাইকৰ মাজত সংঘৰ্ষ। থিতাতে নিহত বাইক আৰোহী শিক্ষক পিতৃ কন্যাৰ। বহলপুৰৰ SFS বিদ্যালয়লৈ কন্যাক থবলৈ তথা নিজেই যাওঁতে সংঘটিত হয় উক্ত ভয়াবহ পথ দুৰ্ঘটনা। নিহত শিক্ষকগৰাকীৰ নাম নাছিৰ আহমেদ আৰু কন্যাগৰাকী শাহনাজ আহমেদ বুলি জানিব পৰা গৈছে। বাছৰ দৈৰাত্মৰ বাবে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতি। উত্তেজিত ৰাইজে বাছখন জ্বলাই দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ। ইয়াতে আজি যেটো ঘটনা হৈছে বহুত বেলেগ ধৰণৰ ঘটনা। এজন মিছন স্কুলৰ টিচাৰে নাছিৰুল্লাহ আহমেদ নামৰ লোকজনে তেখেতৰ একমাত্ৰ ছোৱালীক লৈ স্কুলত যাই থকা অৱস্থাত ৰাস্তাৰ একেবাৰে চাইডত আল্ট্ৰা বাছ এখনে আহি এনেকুৱা ধৰণে মানে খুন্দাইছে, তেখেতে স্পট ডেথ হৈছে লগতে ছোৱালীজনক লৈ পেলাই। গতিকে ইয়াত আমাৰ উচিত তদন্ত লাগে। আল্ট্ৰা বাছৰ এনেধৰণৰ স্পীড আমি কোনোপধ্যে সহ্য কৰিব নোৱাৰো। তাৰ ফলত আমি আজি ৰেপৰ্টত বহি গৈছো সকলোৱে মিলি। আমাক উচিত তদন্ত লাগিব, নাই লাগিব, ড্ৰাইভাৰৰ ফাঁচি লাগিব, এইখিনি আমাৰ প্ৰতিবাদ। আমি ৰাস্তা অৱৰোধ কৰি দিছো। আমাক এইবোৰৰ কৰ্তৃপক্ষ আহি উচিত নাই লাগিব দিব, তেতিয়াহ'লে আমি ৰাস্তা অৱৰোধ আজি বন্ধ কৰিম। আমি আজি ৰাস্তা অৱৰোধ কৰিম না আপনি